মোৰ সেই হাঁহিটো দেখিছে, হাঁহিটো কি হাঁহি, কিন্তু হাঁহিটোৰ কাৰণটো জানানে কেলৈ? ৰ'ব দেখাই আছোঁ। প্ৰথমে আমি এই চাৰ্কটোৰ ভিতৰত সোমাই গ'লোঁ, তাৰপৰা লাহেকৈ টিকেটটো কাটি ল'লোঁ, মানে 10 টকীয়া টিকেট আৰু মানে 80 টকা লৈছিলে, 80 টকা। তাৰপৰা এই ছোৱালীজনী দেখিছে নহয়, আজি আমি এক চাবই লাগিব, মানে 10 টকীয়া টিকেটটো কাটিলোঁ, নেচাম নেকি ন, চাম। তাৰপৰা লাহেকৈ সোমাই গ'লোঁ, সোমাই গৈ এইটো দেখিছে নহয় চকৰিটো, এইটোত মানে আজি উঠিম গাইজ, দেখিছে ন কেনেকুৱা ঘূৰি আছে। মই বোলো উঠি ভাল লাগিব পাই, ঘূৰিম পাই, কিন্তু তাৰপিছত কি হ'ল জানেনে? তাৰপিছত কি হ'ব, লাহেকৈ 80 টকা দি টিকেটটো কাটি ল'লোঁ, তাৰপৰা এতিয়া ৰৈ আছোঁ হাঁহি মেলি, দেখিছে আৰু এইটো মোৰ লগৰটো পাৰ্থ বুলি কয়, তাৰ কাৰণে এইবোৰত উঠিব লগা হৈছে আৰু। তাৰপিছত এনেকৈ ৰৈ মই অলপ ডেন্স কৰি দিলোঁ। মানুহবোৰে ভাবিছে চাগে এই বলিয়াটো বোলে নাচিয়ে দিলে, কিন্তু মইহে জানো মোৰ কি ফাটি আছে ওপৰত উঠিবলৈ। এতিয়া বোলক আমি চকৰিৰ ওপৰত উঠোঁ। বহুত দেৰি পৰা কৈ আছোঁ উঠো উঠো, কিন্তু উঠা নাই। এইবাৰতো চিঞৰ উঠিম, ব'লক উঠোঁ। গাইজ ফাইনেলি উঠিলে এতিয়া সি, কিন্তু তাৰ লগত কি হ'ব সি গম পোৱা নাই মানে। এতিয়া যি স্পীড যাব এতিয়া, তাৰ গোটেই ফাটি শেষ হৈ যাব মানে। নেক্সট ভিডিঅ'ত বাকীখিনি দেখাইছোঁ, ফ'ল' আৰু লাইকটো কৰি যাব নাপাহৰিব।